আমি কি বুজিব পাৰিছো এই ভিতৰত যদি অকণমান কিবা এখন ছবি আমি আঁকিব পাৰিছো সেইটো অন্তৰ্দৰ্শন গতিকে সেই দৰ্শনটো আমি স্পষ্ট কৰিম ই বাহ্যিক নে আমাৰ অন্তৰ্দৰ্শন সেই কথাখিনি আপুনি নিজেহে উপলব্ধি কৰিব পাৰিব অৰ্থাৎ আমি নিজেহে উপলব্ধি কৰিব পাৰিম ঠিক তেনেকৈ ভগৱান শ্ৰীকৃষ্ণৰ কথাখিনি যদি আপুনি চাই তেনে তাতো দুটা দিশ থাকে যে ঐশ্বৰিক আৰু মানৱীয় শিশুসকলক সাধাৰণতে আপুনি আৰম্ভণিতে এয়া ভগৱানক পাবৰ বাবে তুমি এনেকুৱা কৰিব লাগিব তেনেকুৱা কৰিব লাগিব বহুত কষ্ট ভগৱানক পাবৰ বাবে এই কথাবোৰ মনত সোমোৱাই দিয়াতকৈ এটা সাধাৰণ নাটকৰ চৰিত্ৰৰ দৰে যদি আপুনি শিকায় সেই আপুনি গুৰুজনাৰ পৰা আৰম্ভ কৰিব পাৰে শ্ৰীকৃষ্ণৰ চৰিত্ৰটো যদি নাটকৰ এটা চৰিত্ৰ বুলি আপুনি শিকাবলৈ আৰম্ভ কৰে যে ভগৱান শ্ৰীকৃষ্ণই যেতিয়া জন্ম লভিছিল এই পৃথিৱীক উদ্ধাৰৰ হেতু কেনেকৈ জন্ম লৈছিল সেই যে আৰম্ভণিৰ সময়খিনি দৈৱকী বসুদেৱৰ কোলাত জন্ম হোৱা কৃষ্ণ তাত পালিত হ'ব নাপায় তাৰ পাছত হাতত গতাই দিয়া হৈছিল নন্দ আৰু যশোদাৰ কেনেকৈ গৈছিল সেইজন ভগৱান শ্ৰীকৃষ্ণৰ কথা যিগৰাকী ভগৱান শ্ৰীকৃষ্ণ ইচ্ছা কৰিলে তেওঁৰ পালিত পিতৃ মাতৃ যশোদা আৰু নন্দ যথেষ্ট ধনীও আছিল আদ্যৱন্ত আছিল গতিকে নিজৰ দায়িত্বটো পালন নকৰাকৈ ধুনীয়াকৈ সেই তাতে হাঁহি মাতি লগৰীয়া বন্ধুৰ সৈতে খেলি থাকিব পাৰিলেহেঁতেন কিন্তু ঈশ্বৰৰ জন্মৰ যিটো উদ্দেশ্য সেইটো সফল কৰিবৰ বাবে তেওঁ মাতৃ যশোদাক এৰি থৈ তেওঁ প্ৰাণৰ ৰাধাক এৰি থৈ গোপিনীসকলক এৰি থৈ তেওঁ পিতৃ নন্দক এৰি থৈ তেওঁ গুচি গৈছিল সেই যুদ্ধ পৰিচালনা কৰিবলৈ গুচি গৈছিল অৰ্জুনৰ ওচৰলৈ সেইখন হাতত সুদৰ্শন যেতিয়া আহিল সেইখন হাতত কিন্তু বাঁহী কেতিয়াও নাই বাঁহীটো এৰি থৈ গৈছে ইয়াত বাঁহী লোৱা সময়খিনি তেতিয়া আকৌ ৰাধা আছিল কাষত গোপিনীসকল আছিল কাষত আৰু তাৰ পাছত সেই হাতত বাঁহী লোৱা সেই কৃষ্ণৰ সলনি ঘটি স্থিতপজ্ঞ এজন কৃষ্ণ হৈছিল সেইগৰাকী কৃষ্ণ যি কৰ্ম সংস্কৃতিৰ কথা কয় যে পৃথিৱী লুটি খাই যাওক যি হওক আপোনাৰ যিটো দায়িত্ব আপুনি সেইটোৱেই পালন কৰিব লাগিব আপোনাৰ যিটো কৰ্ম আপুনি সেইটো কৰক সেইটোৰ জৰিয়তেহে বোলে ঈশ্বৰ প্ৰাপ্তি গতিকে সেইখিনি ভগৱান শ্ৰীকৃষ্ণক আমি সাধাৰণ মানুহ হিচাপে যদি কেতিয়াবা ভাবি চাওঁ যে নাটকৰ এটা চৰিত্ৰ বুলি আপুনি ভাবি লৈছে শিশুসকলে বুজিবলৈ তেতিয়া ভাল হ'ব আপোনাৰ সন্তানে আজি নাটকখন চাবলৈ আহিব আৰু সেইখন চোৱাৰ পিছত আপোনাক প্ৰশ্ন কৰিব যে মা কংসক কিয় মাৰিলে কংস কোন কংস বেয়া মানুহ নেকি কংস কেনেকুৱা বেয়া মানুহ সেইটো আপুনি বুজাব লাগিব এই যে অঘাসুৰ বকাসুৰ ওলাব সেই অঘাসুৰ বুলি সোধাৰ লগে লগে যে অঘাসুৰ বেয়া আপোনাৰ সন্তানে দেখিব যে অসুৰৰ ধৰণে তাক উপস্থাপন কৰা হৈছে তাৰমানে বেয়া এই বেয়াটো উপস্থাপন যে কৰা হৈছে সেইটো সন্তানক আমি বুজাব লাগিব যে সেই বেয়াটো কেনেকুৱা বেয়া কংসৰ যিটো হিংসা সেইটো আমি বুজাব লাগিব আমাৰ সন্তানক যে কিয় সেইটো উপস্থাপন কৰা হ'ল তেনেকৈ এই কথাবোৰ ৰাস এখন নাটক এখন আমি আধ্যাত্মিক অনুষ্ঠান এতিয়া যেতিয়া চাই থাকোঁ অংশগ্ৰহণ কৰোঁ তেতিয়া এনেকুৱা হয় যে কেৱল মাত্ৰ চকুৰে চাই গ'লেই নহ'ব তাক এই ভিতৰৰ পৰা বুজিবলৈ আমি চেষ্টা কৰিব লাগিব যাতে ঘৰত গৈ আপোনাৰ সন্তানে যেতিয়া প্ৰশ্ন কৰে সেই প্ৰশ্নটোৰ উত্তৰ আপুনি অন্ততঃ দিব পাৰিব লাগিব এই কথাখিনিৰ মাজত আধ্যাত্মিকতাৰ প্ৰসংগটো থাকে যে গোটেই ঘৰখনত আপোনাৰ ঘৰখনত কৃষ্ণ সংস্কৃতিৰ এটা বাতাবৰণ সৃষ্টি কৰিবৰ বাবে আপুনি প্ৰথমে আপোনাৰ ঘৰখন অকণমান আধ্যাত্মিক কৰি ল'ব লাগিব আজিৰ পৰা বহু বছৰ আগত অসমৰ পৰিৱেশ পৰিস্থিতি বেলেগ আছিল সেইখিনি সময়ত আমাক আধ্যাত্মিক হ'বলৈ শিকাবলগীয়া এটা পৰিৱেশ পৰিস্থিতি নাছিল গধূলি হোৱাৰ লগে লগে দবা শংখৰ ধ্বনি সকলোৰে ঘৰে ঘৰে নামঘোষা ভাহি আহে সন্ধিয়া হোৱাৰ লগে লগে সেই এটা ধুনীয়া পৰিৱেশ আৰু পুৱা গধূলি নামৰ সুৰটো থাকেই সকলোৰে ঘৰে ঘৰে গতিকে সকলো আধ্যাত্মিক আছিল গাঁওখনৰ বয়োজ্যেষ্ঠসকলে সেইখিনি পালন কৰিছিল কিন্তু লাহে লাহে পৰিৱেশ পৰিস্থিতি এনেকুৱা হ'ল আমিবোৰ যান্ত্ৰিক হ'লোঁ আমিবোৰ চহৰমুখী হ'লোঁ আৰু তাৰ পাছত আমাৰ মাজত ক'ৰবাত সেই ঘাই শিপাডাল এতিয়া লাহে লাহে নোহোৱা হৈছে যাৰ বাবে আমি এতিয়া আধ্যাত্মিক চেতনা যে আমাক লাগে তাৰ বাবে আমি আলোচনা চক্ৰৰ আয়োজন কৰিবলগীয়া হৈছে তাৰ বাবে আমি বিষয় প্ৰস্তুতি বক্তাক মাতিবলগীয়া হৈছে যে আহক আপোনালোকে আহি আমাৰ অঞ্চলত কথা কেইটামান কওক তেতিয়াহে যদি মানুহে শুনে কিয় আজিৰ পৰা বহু বছৰ আগতো অসমৰ পৰিৱেশটো এনে নাছিল আমাৰ মা দেউতাসকলকতো কোনো বক্তাই আহি ক'বলগীয়া হোৱা নাছিল যে ঘৰখনত এনেকৈ থাকিব লাগিব তেনেকৈ থাকিব লাগিব ডাঙৰক এনেকৈ কথা ক'ব লাগিব শিষ্টাচাৰ এনেকুৱা হয় আমাকতো ক'বলগীয়া হোৱা নাছিল কিন্তু সেই পৰিৱেশবোৰ লাহে লাহে হেৰাই গৈছে তাৰ বাবে প্ৰথমে মই অকণমান জগৰীয়া কৰিব বিচাৰিম পিতৃ মাতৃসকলক আমাৰ পিতৃ মাতৃসকলে
আৰম্ভণিতে আমাক যন্ত্ৰ হ'বলৈ এই প্ৰথম খোজটো পিতৃ মাতৃয়ে মাৰে প্ৰতিযোগিতাখন সন্তানৰ মাজত হোৱাতকৈ প্ৰতিযোগিতাখন পিতৃ মাতৃৰ মাজত হয় যেতিয়ালৈকে পিতৃ মাতৃৰ মাজত প্ৰতিযোগিতাবোৰ হৈ থাকিব আন অভিভাৱকসকলৰ লগত যেতিয়া প্ৰতিযোগিতা হ'ব যে আমুকৰ ল'ৰাটোৱে এইখিনি কৰিছে আমাৰ জনীয়ে পৰা নাই এই তমুকৰ ছোৱালীজনী এইটো পাৰিলে আমাৰ জনীয়ে নোৱাৰিলে কিয় তাইকোতো দিছিলোঁ আমুকৰ ছোৱালীজনীয়ে এবাৰ ধুনীয়াকৈ গান গাবলৈ লৈছে মোৰ ছোৱালীজনীয়ে গান গাব জানক বা নাজানক নি মিউজিক স্কুলত নামটো লগাই থৈ আহিল ছোৱালীজনীয়ে যি গাইছে তেওঁ জানিব আৰু ভগৱান জানিব কিন্তু কেতিয়াও সোধা নাই মা তই গাব পাৰিছনে তই বৰগীতটো শিকি আছ তই পাৰিছনে কিবা এটা ইফালে ছোৱালীৰ বেছিকৈ আগ্ৰহ আছে বোলে নাচতহে কিন্তু মাক দেউতাকে সোধা নাই কিয় সোধা নাই কাৰণ এই কাষত প্ৰতিযোগিতা চলি আছে পিতৃ মাতৃৰ যে আন এঘৰৰ ছোৱালীজনীয়ে তেনেকৈ গীত গাই কিবা এটা পাই আনিছে পুৰস্কাৰ গতিকে অহাবাৰ আমাৰ ছোৱালীজনীয়ে পাব লাগিব প্ৰতিযোগিতাবোৰ কি হয় সেই বছৰেকীয়া খেতিবোৰ সেই এটা এটা বিশেষ প্ৰতিযোগিতাৰ বাবে আমি কিয় সাজু হৈছোঁ এটা সঁচা কথা যে আজিও এগৰাকী বক্তাই কৈছে কথাখিনি আমাৰ মনৰ সৈতে মিল খোৱা কথা আমিও তেখেতৰ কথাখিনিৰ সৈতে সহযোগিতা কৰিছোঁ বোলে এটা সময় তেনেকুৱা আছিল যে আমি যেতিয়া শ্ৰেণীলৈ গৈছিলোঁ তাত হাতৰ কাম যে আছিল এই পিতৃ মাতৃসকলে আমাৰ সন্তানক এলেহুৱা হ'বলৈ শিকোৱা সেইটো এটা আৰম্ভণি বিদ্যালয়ত হাতৰ কাম আনিবলৈ দি পঠিয়াই পাচি খৰাহী আৰু লগতে এই টেবুল ক্লথ আনিবলৈ যে দিয়ে চিলাই কৰিবলৈ পিছদিনা দেউতাকে বজাৰৰ পৰা কিনি নিয়ে গাঁওখনত যিগৰাকীয়ে বনাব জানে তেওঁৰ পৰা 50 টকা দি পাচি এটা কিনি নিয়ে ল'ৰাটোৰ হাতত তুলি দিয়ে যোৱা ল'ৰাটোক নম্বৰ দিয়ে তেনেকৈ ইয়াত এই প্ৰচেষ্টাটো ওলোৱাৰ কাৰণ কি আছে যে বৃত্তিমুখী শিক্ষা আমি যাতে আনুষ্ঠানিক শিক্ষাটো শেষ কৰি আমি যাতে গালে মুখে হাত দি বহি থাকিব নালাগে তাৰ বাবেহে হাতৰ কাম আছিল কিন্তু আমাৰ ঘৰখনে আমাক কি কৰিলে যে নম্বৰ কেইটামান পাবৰ কাৰণে সেই পাচিটো কিনি আনিহে আমাৰ হাতত তুলি দিলে সেইবাবে ভুলটো পিতৃ মাতৃৰ প্ৰথম গৃহ কাৰ্য যে কৰিবলৈ দিয়ে হোমৱৰ্ক যে কৰিবলৈ দিয়ে আমাৰ বহু পিতৃ মাতৃ এনেকুৱা আছে সেইখিনি কিন্তু নিজে কৰি দিয়ে সন্তান যদি টোপনি গৈছে দে শুৱক দে কাইলৈ বিয়া এখন খাবলৈ যাব লাগিব না দে ময়ে কৰি দিওঁ কৰি দিয়ে কিয় পিছদিনা যেতিয়া সেইখিনি বহীখন চাই যেতিয়া নম্বৰ দিয়ে সন্তানে ভাবে আৰে মইতো লিখাই নাছিলোঁ মই দেখোন নম্বৰ পাই গ'লোঁ বিৰাট ভাল কথা মোৰ মায়েহে কৰি দিলে সেই সন্তানে ঘৰলৈ কোনোবা আহিলে বা দাদা কোনোবা আহিলে ক'ব মোৰ হোমৱৰ্ক কেইটামান আছে মোৰ গৃহ কাৰ্য কেইটামান আছে কৰি দিয়া না কাইলৈ মোৰ দিব লাগিব মনটোত এটা এলাহ আহিলনে আৰম্ভণিতে আমি সেইটো কৰি দিলোঁ যে বেলেগে কৰি দিলেও আমি নম্বৰ পাম নম্বৰটোহে লাগে আমাক সেই যে ধাৰণাটো ভাবক সেই আৰম্ভণিৰ সেই ধাৰণাটো সৰু সৰু কথা অথচ আমাৰ জীৱনত কিন্তু সেইবোৰে প্ৰভাৱ পেলায় সৰুতে সেই পাচিটোৰ সলনি যদি আপুনি কাঠিডাল হাতত তুলি দি যে তুমি বনোৱাচোন বেকা বেকি হওক তুমি কম নম্বৰ পোৱা অথচ বনোৱা ছোৱালীজনীৰ হাতত ঠিক আছে চিলাইটো কৰা বেকা বেকি হ'ব তুমি কম নম্বৰ পাবা কিন্তু তুমিয়ে বনোৱাচোন নালাগে বেলেগৰ পৰা কিনি আনি তেনেকৈ যদি দিলেহেঁতেন তেতিয়া কৰ্মমুখী সংস্কৃতিৰ কথা কৰ্মমুখী আন্দোলনৰ কথা কৰ্ম সংস্কৃতিৰ কথা কৰ্ম বিপ্লৱৰ কথা আমাৰ সন্তানক নতুনকৈ বুজাবলগীয়া নহ'লহেঁতেন গতিকে সেই কথাবোৰ এতিয়া অন্ততঃ সমালোচনা হ'লেও এই কথাবোৰ ক'বলৈ মন যায় যে এই পৰিৱেশবোৰ